আজি দিনটোৰ বাবে ব্ৰহ্মাণ্ডক ধন্যবাদ দিলোঁ। পুৱাৰ পৰা আবেলিলৈ এই পৰিক্ৰমাত মই মোৰ ভাল লগা কামবোৰ কৰি থাকিলোঁ। এখন ফুলনি বনালোঁ, ৰং কৰিলোঁ, সজালোঁ, ভাবিলোঁ, আন্তৰিক মৰমবোৰ এই ফুলনিখনৰ লগতে কামৰ দিবলৈ চেষ্টা কৰিলোঁ। এয়াই হয়তো ভালপোৱা, কাম ভালপোৱা মানুহৰ কৰ্ম সংস্কৃতি। মই মোক লৈ গৌৰৱ কৰোঁ, কাৰণ মই জন্ম হ'ব পাৰিছোঁ এই পৃথিৱীৰ ধৰাৰ এটা প্ৰাণী হৈ। আজিৰ দিনটো মই আকৌ ঘূৰাই নাপাওঁ। আজিৰ দিনটোৰ ভাল লগাখিনি কিন্তু মই কঢ়িয়াই থাকিম। লাহে লাহে কামৰ মাজতেই সময়বোৰ গুচি গ'ল আৰু আবেলিটোৱে আহি সূৰ্যাস্তৰ ফালে ধাৱমান হ'ল। লমে লমে লাগি থকা বগৰীজোপাৰ ফাকে যেন বেলিটোৱে পশ্চিমৰ আকাশত কাৰ্বি পাহাৰৰ বুকুত লুকাবলৈ যো-জা কৰিছে। আকাশলৈ চালোঁ, ভীষণ ধুনীয়া নীলা আকাশ, মেঘবোৰে চালনা কৰিছে। আজিৰ দিনটোকতো বিদায় দিব লাগিব। যোৱা আকৌ এটা দিনেই আমাৰ বুকুলৈ আহিব। এটা দিন অতীত হ'ব আৰু এটা দিন আমি বাট চাম। আজিৰ দিনটোৰ মহত্বখিনি লৈ সন্ধিয়াটো আহি চকুত গুজিলোহি আৰু শীতৰ এই নিশাটো আৰুৱেই অনুপম হ'ব, কাৰণ কাইলৈ মাঘৰ উৰুকা। আহকচোন আমি সকলোৱে শীতক উদযাপন কৰোঁ, ভাল লগা কামবোৰ কৰি আমাৰ মনবোৰক, আমাৰ হৃদয়খনক শান্ত কৰোঁ, গভীৰতালৈ লৈ আমাৰ সুখ অনুভূতিক উদযাপন কৰোঁ।